নমস্কাৰ বন্ধুসকল, মই এয়া উপস্থিত হলো দৰং জিলাৰ বিহুভাঙাৰ আমবাৰী আৰু ইয়াতে এডাল সাপ সোমাই আছে। বলকচোন বাৰু কি সাপ সোমাল আপোনালোককো দেখুৱাম। আপুনি দেখা পাইছে? গোটেইখানে দেখা পাইছে সাপডাল। মোৰ নাম শ্ৰী মহেন্দ্ৰ বৰুৱা, হিন্দুকপা গাঁৱৰ হিন্দুকপা। ফাঁক আছিলে ফাঁকটোদি দেখোন দৰ্জাখন মাৰাই আছিলে, সেইবিলাক শুনি দিছে। বন্ধুসকল, আপোনালোকে এই দৰ্জাখন খোলাৰ লগে লগে বুজি পাইছেই চাগে মোবাইলত ফোন আহি আছে। আৰু বন্ধুসকল, এই ঘৰখনৰ ভিতৰতে সাপ সোমাই গ'ল আৰু সেইকাৰণে ফোন ৰিচিভ কৰিব পৰা নাই আৰু ঘৰত মানুহ সোমাবও পৰা নাই। বন্ধুসকল, আপোনালোকে দেখা পাইছে ইয়াত ধুনীয়া ঘৰ আৰু এই সাপডাল আমি বিচাৰি কেনে চাম ক'ত আছে ক'ত নাই, কাৰণ সাপ বোলা বস্তুটো ঘৰৰ ভিতৰত থাকিলে মানুহ শুব নোৱাৰে বা আহিবও নোৱাৰে। আপুনিও দেখা পাইছিলে? আপুনিও দেখা পাইছিলে? মই দেখা নাই। বন্ধুসকল চাওক, সাপডাল আছে ইয়াতে আৰু আমি বহুত সময় ধৰি সাপডাল বিচাৰি 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 সাপডাল দেখা পালো। আৰু বন্ধুসকল চাওক, ইয়াত ধুনীয়া ঘৰ আৰু এনেকুৱা ঘৰৰ তলত একেবাৰে ঠাইখিনি আমি গোটেইখিনি চালোঁ আৰু সিফালে পাকঘৰটোও চেক কৰি চালোঁ আৰু সিফালে বহা ঘৰ আছে, বহা ঘৰটো ধুনীয়াকৈ আমি চেক কৰি চালোঁ। কিন্তু বন্ধুসকল এটা আচৰিত ঘটনা, আপোনালোকে চাওক একদম মানে ভয়ানক অৱস্থাত সাপডাল কেনেকৈ শুই আছে। চাওক বন্ধুসকল, সাপডাল কেনেকৈ শুই আছে। আৰু ইয়াতে মানুহ যেতিয়া শুব আহে, যদি কিবা কাৰণত এই সাপডাল এনেকৈ থাকে, হয়তো কেতিয়াবা মানুহৰ বিপদ হৈ যাব পাৰে। এই ৰাতিপুৱা যদি এনেকৈ সাপডাল উঠি থাকে তেতিয়াহ'লে কি হ'ব কওকচোন বাৰু। চাওক বন্ধুসকল, এয়া এই বিচনাত কেনেকৈ সাপ উঠি থাকে চাওক। কি সাপ এডাল? এটা হুলেবেৰীয়া সাপ। বহুত সময় ধৰি আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি ল'লোঁ আৰু ভালো লাগিল। আৰু বন্ধুসকল চাওক, সাপ ক'ত সোমাই আছিল আপোনালোকে এবাৰ লক্ষ্য কৰক। এবাৰ আপোনালোকক আকৌ দেখুৱাওঁ। চাওক বন্ধুসকল, এইখন বিচনা আপোনালোকে দেখা পায়ে আছে, ইয়াত মানুহ শুৱে আৰু বন্ধুসকল সাপডাল আছে ইয়াতে এনেকৈ চাওক। আৰু পৰ্দাখনৰ আঁৰত ইমানে ধুনীয়াকৈ শুই আছে, লুকাই আছে। চাওক এই সাপডালে এনেকৈ শুই আছে আৰু মই পৰ্দাখন গুচাই চোৱাৰ লগে লগে দেখা পালোঁ সাপডাল। চাওক কিমান ডাঙৰ আৰু কিমান দীঘল সাপ মানুহৰ ঘৰৰ ভিতৰত আহি এনেকৈ শুই আছে। আৰু যেতিয়া নেকি ইয়াতে বাচ্ছা বা বাবু খুৰীদেউ এনেকৈ যেতিয়া শুই থাকিব, যেতিয়া ঘপককৈ সাপডাল দেখা পাই যাব, দেখা পাই যোৱাৰ লগে লগে যদি কিবা কাৰণত কামোৰ মাৰি দিয়ে, হাত ফেল হৈয়ে মানুহ মৃত্যুৰ মুখত পৰিব। যি ডাঙৰ ক'লা সাপ এয়া, হয়নে বাৰু? এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি লৈ বাহিৰত লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম, কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি ধুনীয়াকৈ এই জংঘলত পাৰ কৰাব পাৰিব। আৰু বন্ধুসকল, এইডাল সাপে সচৰাচৰ বেং, নিগনি, এন্দুৰ এইবিলাক খায় আৰু সেইকাৰণে ই হয়তো ইয়াতে বেং, নিগনি, এন্দুৰ খেদি খেদি ইয়াতে আহি গ'ল। আৰু ইয়াৰ ইংৰাজীত ৰেড স্নেক বুলি কয়, হিন্দীত ইয়াক ধামন বুলি কয়, আৰু কিছু কিছু জেগাত ইয়াক মুচৰা গুম বুলি কয়, বাঙালী ভাষাত ইয়াক দাৰাইজ বুলি কয়, আৰু ইয়াক লহুঙা গুমো বুলি কয়। আৰু ই খেতিয়কৰ বন্ধু। আজি এতিয়া যোনকৈ সাপডাল আছিল এয়া পৰ্দাৰ তলত, বিচনাৰ কাষত পৰ্দাৰ তলত কিবা অবাক হৈ আছা, অবাক হৈ আছা, অবাক হৈ আছা। গৰম লাগছি, আজিকালি এতিয়া গৰমৰ দিন, গৰম লাগছি। পৰ্দাখন গুচোৱাৰ লগে লগে যদি কিবা কাৰণত কামোৰ মাৰি দিয়ে ইমান ডাঙৰ সাপডালে, কথাটো ভাবি চাইছানে? বিচনাখনতে কিবা এটা মনত এটা বেলেগ এটা কথা ভাবি আছা, বোলে ঘৰৰ কথা ভাবি আছা, বিভিন্ন ধৰণৰ মানুহ চিন্তা ধাৰণা হৈ থাকে। ৰাতিটোৰ দিনটোৰ কথা ৰাতি একবাৰ চিন্তা কৰা যায়, তাৰপিছত গৰম লাগছি পৰ্দাখন একবাৰ খুলি দিওঁ, খুলি দিয়াৰ লগে লগে এডাল সাপ যিটো ভাজুত তাতে শুই আছে, জিনকে পাক মাৰি পেলাই ৰদকেইডালত ধৰি আছে, পৰ্দাখন গুচাই দিয়াৰ লগে লগে ময়ে ভয় খাই গৈছোঁ, ময়ে চক খাই গৈছোঁ, ময়ে সাপ উদ্ধাৰ কৰোঁ, ময়ে চক খাই গৈছোঁ। এনেকুৱাকৈ তাৰমানে ই শুই আছে আৰু আপোনালোকেতো আৰু চক খাই যাব, হয়নে বাৰু? ঠিক তেনেকুৱাকৈ এইডাল সাপে যদি কিবা কাৰণত দংশন কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে একেবাৰে ভয়তে মৃত্যু হৈ যাব। কিন্তু এইডাল সাপ কিন্তু নন ভেনমাছ নাই। এনেকৈ ভয় খাইছোঁ তাৰমানে সাপডাল দেখি কিনে আমি ভাবিছোঁ যে ফেটি সাপ। কিন্তু আপোনালোকক কওঁ, যদি সাপে কামোৰে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব, কোনো কাৰণত ওজা কবিৰাজ বেজ বিচাৰি আপোনালোকক সময় নষ্ট নকৰিব। কাৰণ এইগিলা সাপ হৈছে নন ভেনমাছ হ'বহে পাৰে, ইয়াৰ এটা বীজাণু বোলা বস্তু আছে, সেইকাৰণে হস্পিটেলত যাব লাগে।
ইয়াতে দি দিবা এইবিলাক বস্তু আছে প্ৰকৃতিৰ বস্তু থাকিলেহে মানুহ জীয়াই থাকিব পাৰে ই আমাৰ বীজাণু খায় ই বহুত বীজাণু খাই কাৰণে আমাৰ প্ৰকৃতিখন বঢ়িয়াকৈ বেলেঞ্চ কৰি ৰাখি আছে এইবিলাক খাপে কাৰণ এটা অমাজ জীৱনী একো নাজানে যদি মানুহৰ ঘৰ বুলি জানিলা হয় তেতিয়াহ'লে ই কোনো কালত নুসুমেলা হয় বোলে এতিয়া মানুহৰ ঘৰ হয়তো মোক মাৰিবও পাৰে নহ'লে মোক ধৰিবও পাৰে ই খালি এটাই চিকাৰ আছে আগতীয়াকৈ এটা বেং গেছি বা আগতীয়াকৈ এটা নিগিনি গেছি সেইটো বস্তু মই খাব লাগে হয়নে ইয়াত ঠাণ্ডা সেইটোৱে আমাৰ যেতিয়া মানুহৰ যিখিনি জ্ঞান আছে খাপৰ একো জ্ঞান নাই নে কি কয় আমাৰ বহুত সহায় হ'ল আপোনালোকে নাহিলে তাৰমানে আমাৰ বহুত অসুবিধা হ'ল মানে গোটেইখিনি ভয়তে থকা গ'লহেঁতেন আৰু ঘৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ হয় বহুত ধন্যবাদ এইটো কাৰণে বহুত ধন্যবাদ আৰু আপোনালোকৰ কাৰণেও নিশ্চয় আমি কেতিয়াবা তেনেকুৱা এটা আমাৰ যদি ওলায় তেতিয়া আপোনালোকক খবৰ কৰাৰ কাৰণে আমি সদায় নাম্বাৰটো আপোনালোকৰ পৰা ৰাখি থোৱাই আছে আমি বিচাৰিম ঠিক আছে আমার ছোৱালীটোৱে আপোনাক মাতিব বিচাৰি আছে সিতেইকাত দেখা পাইছি তাৰমানে চাই থাকে খুব ভাল পায় সেইকাৰণে আপোনাক মাতিব বিচাৰিছি আমাতা সিৰিয়েল চাই ভাল পাওঁ বুলি দেখছা থ্যাংক ইউ মই দেখছো সিৰিয়েল চাই খুব ভাল পাওঁ বুলি না চাই ভাল পাওঁ আৰু ৰেডিখান চাই ভাল পা না তুমি কোন ক্লাছত পঢ়ি আছা এতিয়া অংগনাবাদী নাম কি তোমাৰ নমস্কাৰ দিয়া কি বলবা মনময়ী বৰুৱা ভালকৈ কৈ দিয়া নমস্কাৰ মোৰ নাম মনময়ী বৰুৱা দেউতাই গম পাইছে চালেগে এবাৰ দেখাই দিব পাৰে আমাৰ খুৰাজন আছে এবাৰ চাব বিচাৰিছোঁ এইটো যিখিনি কৰোঁ সত্য কৰোঁ আপোনালোকক যিখিনি কৈ আছোঁ একেবাৰে সত্য কথা কৈ আছোঁ যিগিলা অন্ধবিশ্বাস আছে অন্ধবিশ্বাস দূৰ কৰিবৰ কাৰণে আমি ভিডিঅ' বনাই আছোঁ আৰু এতিয়া গৈ আছোঁ এজন দাদা অসুস্থ হৈ আছে তেওঁ এই সাপডাল চাবৰ কাৰণে বহুত হেঁপাহ কৰিছে সেইকাৰণে তেওঁক দেখুৱাবৰ কাৰণে আহিছোঁ আহকচোন বাৰু ককা এইডাল ওলাবি বোলে ওলাবি এতিয়া আমি চিনি নাপাওঁ তেওঁলোকে চিনি পায় এতিয়া ওলাবি এতিয়া আমি চিনি নাপাওঁ চাব আকৌ ইচ্ছা কৰি আছিলি নহয় এই পৰ্দাতে আছিলে খিৰিকীৰ পৰ্দাত আছিলে পাক খাই কিনে তেওঁলোকে গোটেই তলত চালে তলত গোটেই চব নাই তলত এই ওপৰত গৈ কিনে খিৰিকীৰ এই ৰেলিঙত গিলত তাতে লাগি বৰ ডাঙৰ উপকাৰ হ'ল বন্ধুসকল আমি এই সাপডাল উদ্ধাৰ কৰি লৈ আহিলোঁ বিহুভাঙা আমবাৰীৰ পৰা এতিয়া আমি ধুনীয়াকৈ ৰিলিজ কৰি দিম চাওকচোন বাৰু বন্ধুসকল এয়া ধুনীয়াকৈ যাই আছে এই জংঘলত ইয়াৰ নিজৰ পৰিৱেশত এই ধুনীয়াকৈ মিলি যাব পাৰিব বন্ধুসকল আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক অন্ধবিশ্বাসৰ পৰা দূৰ কৰি আনি মানুহক সজাগ কৰি তুলিবৰ কাৰণে আৰু বন্ধুসকল যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহেও জানিবলৈ সুবিধা কৰি দিয়ক ধন্যবাদ জয় আই অসম।